Situate Port 2 whole India-Myanmar Friendship Project. First, India-Myanmar Friendship Project. And this project to External Affairs Ministry যোগেদি এই প্ৰজেক্টৰ কাম সম্পূৰ্ণ কৰাৰ ইয়াত দায়িত্ব লোৱা হৈছে আৰু এই এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী আমাক পোৰ্টটো নিৰ্মাণ কৰি দিয়াৰ ক্ষেত্ৰত উদ্যোগ লবৰ বাবে তেখেতসকলে আমাক দায়িত্ব দিছে তাৰ ফলত আমি সি ড্ৰেজিংও কৰিলো সি ড্ৰেজিং কৰি প্লাই সিটুৱে পোৰ্টটোৰ যিমানখিনি তাত ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক আমি ডেভেলপ কৰিলো কৰি প্লাই পোৰ্টটো অপাৰেশনাল হয় নে নহয় ইয়াৰ বাবে আমি পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই নিজেই ম্যানমাৰলৈ গ'লো ম্যানমাৰলৈ গৈ যোৱা দিনাখন 2000 মেট্ৰিক টনৰ কাৰ্গো এখন শিপ ডক্টৰ সমৰ প্ৰসাদ মুখাৰ্জী পোৰ্ট কলকাতাৰ পৰা সিটুৱেলৈ আহি প্লাই তেখেতসকলে সেইটো এটা সফল যাত্ৰা সম্পূৰ্ণ হ'ল অৰ্থাৎ সিটুৱে পোৰ্টটো অপাৰেশনৰ বাবে এতিয়া ফিট হৈ উঠিল কিন্তু সিটুৱে পোৰ্টৰ পৰা কালাদান নদীখন 159 কিলোমিটাৰ সেই নদীৰে আমি আহি প্লাই পেলাটুৱা পাব পাৰো পেলাটুৱাৰ পৰা আকৌ আমাৰ লুম্পুই সেইটো যাত্ৰা হ'ব 110 কিলোমিটাৰ মাটিৰে তাত এতিয়া ৰাস্তা নিৰ্মাণ চলি আছে সেই ৰাস্তা নিৰ্মাণ হোৱাৰ লগে লগে তাৰ পৰা আকৌ লুম্পুইৰ পৰা আইজললৈ 100 কিলোমিটাৰ অৰ্থাৎ যদি আমি এই ৰোডটো আমি অৰ্থাৎ এই ৱাটাৰৱেজটো আমি ডেভেলপ কৰি দিব পাৰো তে নিশ্চিতভাৱে আইজলৰ পৰা কলকাতালৈ আহলে 1800 কিলোমিটাৰ হয় ইয়াক 700 কিলোমিটাৰ কমি যাব 700 কিলোমিটাৰ will be minimized from the original distance by road গতিকে আৰু ইয়াৰ উপৰিও যেহেতুকে পিএম গতি শক্তি আপোনালোকে জানে যে লুম্পুইৰ পৰা আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ আমি ৰেলৱে কানেক্টিভিটি ৰোড কানেক্টিভিটি যোগেদি আমি কালাদান নদীৰ যোগেদি আমি দক্ষিণ পূব এছিয়াৰ এখন ডাঙৰ বজাৰত আমি প্ৰৱেশ কৰিব পাৰো গতিকে 2037 ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে মানে এই ৰাস্তাটো 2027 this is 25 27 यानी कि next 2 years yeah so গতিকে এইটো এটা আমাৰ বাংলাদেশ প্ৰটোকলৰ এটা আছে এইটো এটা অল্টাৰনেটিভ ৰুট হ'ব ইয়াৰ যোগেদি আমি বংগোপসাগৰৰ লগত যোগাযোগ কৰিব ভাৰত মহাসাগৰৰ যিমান সংখ্যক আমাৰ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহৰ সৈতেও উত্তৰ পূৰ্বাঞ্চলে পোনপটীয়াভাৱে ব্যৱসায় বাণিজ্য কৰিব পাৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে ট্ৰান্সফৰমেশ্যন ইজ পসিবল থ্ৰু ট্ৰান্সপোৰ্টেশ্যন এই কাৰণে বিভিন্ন মোড অফ ট্ৰান্সপোৰ্টেশ্যনক অগ্ৰাধিকাৰ দিয়াৰ বাবে আজি আপোনালোকে দেখিছে যোৱা 11 বছৰে বগীবিল দলং হদিয়া সৈখোৱা ব্ৰিজ পৰা আৰম্ভ কৰি এফালে যোগীঘোপা এফালে ভুমুৰাগুৰি আকৌ ধুবুৰী ফুলবাৰী ইয়াৰ উপৰি আগন্তুক দিনত যিবিলাক প্ৰকল্প হাতত লোৱা হৈছে নুমলীগড় গহপুৰ ইত্যাদি ইত্যাদি পৰা আৰম্ভ কৰি এলিভেটৰ কৰিডৰ কাজিৰঙা নানা ধৰণে বিভিন্ন আজি আঁচনিবিলাক যাতায়াতৰ যোগাযোগ শক্তিশালী কৰাৰ বাবে ইয়াত দৃঢ়তাৰে ৰূপায়ণ কৰা হৈছে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যবিলাকৰ লগতে অসমীয়া আজি দুপদ দুপে উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে আজি অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যুৱক যুৱতীসকলে বিভিন্ন কৰ্মপথাৰত জিলিকি উঠিছে আৰু আগন্তুক দিনত দক্ষিণ পূব এছিয়াৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বাণিজ্যিক কেন্দ্ৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলক গঢ়ি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক্টিভ পলিচিৰ যোগেদি এই কাম সম্ভৱ কৰাৰ বাবে যিখিনি ব্যৱস্থা হাতত লৈছে ই অত্যন্ত উৎসাহজনক গতিকে অন্যান্য মন্ত্ৰালয়ৰ লগতে আমাৰ মন্ত্ৰালয়কো নিৰ্দেশ দিছে যে জলমাৰ্গ বিকাশৰ যোগেদি অৰ্থাৎ আমাৰ যিটো ইনলেণ্ড ৱাটাৰৱেজ আছে ইয়াৰ যোগেদি যোগাযোগ ব্যৱস্থাটো শক্তিশালী কৰি তুলিব লাগে যাতায়াত ব্যৱস্থা শক্তিশালী কৰি তুলিব লাগে